অসম আৰক্ষীৰ একালৰ সিংঘম খ্যাত আনন্দ মিশ্ৰ আকৌ আহি আছে অসমলৈ। একালৰ কৰ্মস্থলী লখিমপুৰ নগাঁওলৈ আহি আছে আনন্দ মিশ্ৰ। লগতে তিনিচুকীয়ালৈ আহি আছে আনন্দ মিশ্ৰ। অহা 5, 6 আৰু 7 এপ্ৰিলত তিনিচুকীয়া, লখিমপুৰ আৰু নগাঁৱত থাকিব আনন্দ মিশ্ৰ। হয়, আকৌ আহি আছে অসমলৈ আনন্দ মিশ্ৰ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। এণ্টি মাফিয়া অপাৰেশ্যনৰ জৰিয়তে সমগ্ৰ ৰাজ্যত খলকনি সৃষ্টি কৰা একালৰ IPS বিষয়া আনন্দ মিশ্ৰ আকৌ আহি আছে অসমলৈ। অপৰাধীৰ নিদ্ৰাহৰণ কৰা আনন্দ মিশ্ৰ, অপৰাধীৰ বিৰুদ্ধে এটাৰ পিছত আনটো কঠোৰ অপাৰেশ্যন বা অভিযান চলোৱা এগৰাকী দক্ষ IPS বিষয়া আনন্দ মিশ্ৰ। আৰু এই আনন্দ মিশ্ৰই এটা সময়ত অসমৰ কেইবাখনো জিলাত আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি অপৰাধীৰ নিদ্ৰাহৰণ কৰিছিল। ধুবুৰী, নগাঁও আৰু শেষত লখিমপুৰত নকল সোণ সৰবৰাহকাৰী আৰু জাল নোটৰ ঘাটি উচন কৰাৰ ক্ষেত্ৰত আনন্দ মিশ্ৰৰ ভূমিকা অসমবাসী ৰাইজে প্ৰত্যক্ষ কৰিছে। গতিকে এনেকুৱা এগৰাকী দক্ষ আৰক্ষী বিষয়াই পৰৱৰ্তী সময়ছোৱাত নিজৰ লোভনীয় ঈৰ্ষণীয় IPSৰ দৰে চাকৰি বাদ দি গৃহভূমি বিহাৰলৈ গৈছিল আৰু বিহাৰত গৈ ৰাজনীতিৰ ইনিংছ আৰম্ভ কৰিছিল। ৰাজনীতিৰ পথাৰত ভৰি দি এতিয়া বৰ্তমান বিহাৰ বিধানসভাৰ জনপ্ৰতিনিধি, বক্সাৰ সমষ্টিৰ তেওঁ MLA আনন্দ মিশ্ৰ। আৰু সেই আনন্দ মিশ্ৰ, একালৰ অসম আৰক্ষীৰ সিংঘম খ্যাত আনন্দ মিশ্ৰ আকৌ আহি আছে অসমলৈ। অহা 5, 6, 7 এপ্ৰিলত থাকিব অসমৰ 3খন জিলাত, লখিমপুৰ, নগাঁও আৰু তিনিচুকীয়া। অৱশ্যে প্ৰিয় দৰ্শক, এইবাৰ কোনো আৰক্ষীৰ কামত নহয়, এইবাৰ ৰাজনীতিৰ কামত আনন্দ মিশ্ৰ আহিব। কাৰণ এতিয়া ৰাজনীতিৰ ইনিংছ চলি আছে আনন্দ মিশ্ৰৰ। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, ঈৰ্ষণীয় চাকৰি বাদ দি অসমৰ পৰা তেওঁ বিহাৰলৈ গৈছিল 2024 চনত। 2024 চনৰ জানুৱাৰী মাহত, যদি মই এই মুহূৰ্তত ভুল কৰা নাই, জানুৱাৰী মাহত তেওঁ চাকৰিৰ পৰা ৰিজাইন দি তেওঁ বিহাৰলৈ গৈছিল। বিহাৰত গৈ তেওঁ বিজেপি যোগদান কৰাৰ বাবে নানান চেষ্টা চলায়ো ব্যৰ্থ হৈছিল। আৰু 2024 চনৰ লোকসভা নিৰ্বাচনত তেওঁ বক্সাৰ সমষ্টিৰ পৰাই নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰিছিল। আৰু তাৰ পিছত জনসুৰাজ পাৰ্টিত যোগদান কৰিও কিন্তু 2025 চনৰ বিহাৰ বিধানসভা অৰ্থাৎ বিগত বৰ্ষৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ পুনৰ গেৰুৱা বসন পৰিধান কৰে আৰু বিজেপি টিকটত বক্সাৰ বিধানসভা সমষ্টিৰ পৰা অৱশেষত তেওঁৰ যি সপোন আছিল সেই সপোন পূৰণ কৰিবলৈ সক্ষম হ'ল। ৰাইজৰ সেৱা কৰা যি সপোন আছিল, নিজৰ সেই লোভনীয় ঈৰ্ষণীয় IPSৰ চাকৰি বাদ দি ৰাইজৰ সেৱা কৰিবলৈ তেওঁ বিহাৰলৈ গৈছিল। গতিকে সেই সপোন পূৰণ কৰি তেওঁ এতিয়া ষ্টাৰ কেম্পেইনাৰ হিচাপে অসমলৈ আহিব। অহা 5 এপ্ৰিলত তিনিচুকীয়াত প্ৰথমে প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব আনন্দ মিশ্ৰই প্ৰথমে তিনিচুকীয়াত প্ৰচাৰ চলাব। বিজেপিৰ প্ৰাৰ্থী পুলক গোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত তেওঁ অংশগ্ৰহণ কৰিব। 6 এপ্ৰিলত লখিমপুৰৰ প্ৰাৰ্থী মানৱ ডেকাৰ হৈ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিব আনন্দ মিশ্ৰই। আৰু 7 এপ্ৰিলত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নগাঁৱত প্ৰচাৰ চলাব আনন্দ মিশ্ৰই। গতিকে এতিয়া পৰিচয় বেলেগ আনন্দ মিশ্ৰৰ। সেই সিংঘম ৰূপী আনন্দ মিশ্ৰ এতিয়া অৱশ্যে আৰক্ষীৰ পোছাকত অসমলৈ নাহে, এতিয়া গেৰুৱা পোছাক পিন্ধি অসমত আহিব। ষ্টাৰ কেম্পেইনাৰৰ ৰূপত তেওঁ অৱতীৰ্ণ হ'ব। এগৰাকী দক্ষ আৰক্ষী বিষয়া হিচাপে যিখিনি সুনাম আছে, মেঘালয় কেডাৰৰ এগৰাকী IPS বিষয়া হিচাপে অসমত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ছোৱাত প্ৰতিদিনেই তেওঁ সংবাদ শিৰোনাম দখল কৰিছিল। এনকাউণ্টাৰৰ জৰিয়তে খলকনি সৃষ্টি কৰিছিল। এনকাউণ্টাৰ কৰি বিভিন্ন বিতৰ্কতো সোমাই পৰিছিল। এনকাউণ্টাৰ কৰি তেওঁ নগাঁৱৰ পৰা বদলি হ'বলগীয়া হৈছিল, গুৱাহাটীত তেওঁক দিয়া হৈছিল দায়িত্ব। আৰু গুৱাহাটীৰ পৰাই যেতিয়া জোনমণি ৰাভাৰ মৃত্যু হৈছিল, জোনমণি ৰাভাৰ মৃত্যুৱে উন্মোচিত কৰিছিল লখিমপুৰত কেনেদৰে জাল নোটৰ ঘাটি নকল সোণৰ ঘাটি চলি আহিছে। সেই ঘাটিসমূহ উৎখাত কৰাৰ বাবে তেওঁক দায়িত্ব দিয়া হৈছিল, 30 দিনৰ সময় দিয়া হৈছিল।
তেতিয়াৰ তদানীন্তন আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে আনন্দ মিশ্ৰক 30 দিনৰ সময়সীমা বান্ধি দিছিল লখিমপুৰৰ পৰা সমূহ লাঞ্চে জাল নোট আৰু নকল সোণৰ বেহা উৎখাত কৰিবলৈ আৰু সেই মৰ্মে তেওঁ যি এণ্টি মাফিয়া অপাৰেশ্যন চলাইছিল সেয়া সকলোৰে মনত আছে প্ৰতিদিনেই সংবাদ শিৰোনাম দখল কৰি আহিছে আৰু সমান্তৰালকৈ এগৰাকী আৰক্ষী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়তো তেওঁ যথেষ্টখিনি ফেন ফলোৱাৰ্ছ তেওঁ লাভ কৰিছিল ছ'চিয়েল মিডিয়াৰ জৰিয়তে যথেষ্টখিনি তেওঁৰ ফেন ফলোয়িং আছিল আনহাতে তেওঁ বাইক ষ্টাণ্টৰ পৰা আৰম্ভ কৰি মঞ্চই গীত গোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণেৰে তেওঁ ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল নিজৰ কৰ্মসূচীৰে নিজৰ যি দায়িত্ব তেওঁক অৰ্পণ কৰা হৈছিল সেয়া নিষ্ঠা সহকাৰে পালন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল মুঠৰ ওপৰত ৰাইজৰ মাজত থাকি ৰাইজৰ হৈ কাম কৰি ভাল পোৱা আনন্দ মিশ্ৰই সেয়েহে IPSৰ দৰে চাকৰি বাদ দি তেওঁ বিহাৰলৈ গৈছিল নিজৰ গৃহ সমষ্টিৰ ৰাইজক সেৱা কৰাৰ মানসেৰে বিজেপিৰ কাম কাজৰ প্ৰতি তেওঁ আকৃষ্ট হোৱাৰ কথা উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাম কাজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ তেওঁ বিজেপিত যোগদানৰ ইচ্ছা প্ৰকাশ কৰি 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু তাৰ পিছতে তেওঁ বিহাৰত গৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাবলৈ আনকি পোষ্টাৰিং বিহাৰত গৈ তেওঁ পোষ্টাৰিঙৰ কাম আৰম্ভ কৰিছিল লোকসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰাৰ মন মেলি নিজাববীয়াকৈ পোষ্টাৰিং কৰি তেওঁ এটা জনসমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰিছিল যদি মূৰকত তেওঁক বিজেপিৰ টিকট দিয়া নহল আৰু তাতেই ক্ষুণ্ণ হৈ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি হলেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা তেওঁ মন মেলিছিল কিন্তু তেওঁৰ সেই সপোন পূৰণ নহল লোকসভা নিৰ্বাচনত মুখ ঠেকেচা খালে আৰু তাৰ পৰৱৰ্তী সময়ছোৱাত তেওঁ জনসুৰাজ পাৰ্টিত প্ৰশান্ত কিশোৰৰ দলত যোগদান কৰে জনসুৰাজ পাৰ্টিত তেওঁ যোগদান কৰি বৰ বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল 2024 বৰ্ষত তেওঁ প্ৰশান্ত কিশোৰৰ জনসুৰাজ পাৰ্টিত যোগদান কৰিছিল আৰু 2025 বৰ্ষত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু অৱশেষত তেওঁ বিচৰা ধৰণেৰে বক্সাৰ নিজৰ গৃহ সমষ্টি বক্সাৰৰ পৰা বিজেপিৰ টিকট লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হৈ আজি ষ্টাৰ কেম্পেইনাৰৰ ৰূপত অসমলৈ আহিব একালৰ কৰ্মস্থলী নগাঁও লখিমপুৰলৈ আহিব নগাঁৱত তেওঁ এনকাউণ্টাৰে বা অপৰাধী দমন কৰা তেওঁ যি নীতি আছিল সেই নীতিৰে এক প্ৰকাৰ অপৰাধীৰ মনত সন্ত্ৰাসৰ সৃষ্টি কৰা এগৰাকী আৰক্ষী বিষয়া আছিল লগতে লখিমপুৰত আমি ইতিমধ্যে উল্লেখ কৰিছো নকল সোণ সৰবৰাহকাৰী আৰু জাল নোটৰ বেহাৰ লগত জড়িত অপৰাধীসকলক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰোৱা এগৰাকী প্ৰাক্তন দক্ষ IPS বিষয়া অসম আৰক্ষীৰ সিংঘমৰূপী আনন্দ মিশ্ৰ এতিয়া বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ ৰূপত আহিব অসমলৈ চলাব নিৰ্বাচনী প্ৰচাৰ আমি পুনৰ জনাইছো 5 এপ্ৰিলত তিনিচুকীয়াত বিজেপিৰ প্ৰাৰ্থী পুলক গোহাঁই হৈ চলাব প্ৰচাৰ 6 এপ্ৰিলত লখিমপুৰৰ প্ৰাৰ্থী বিজেপিৰ মানৱ ডেকাৰ হৈ চলাব প্ৰচাৰ আৰু 7 এপ্ৰিল হৈছে প্ৰচাৰ অভিযানৰ অন্তিমটো দিন 7 এপ্ৰিলত নগাঁও সমষ্টি নগাঁও বটদ্ৰৱাৰ সমষ্টি ৰূপক শৰ্মাৰ হৈ ষ্টাৰ কেম্পেইনাৰৰ ৰূপত প্ৰচাৰ চলাব আনন্দ মিশ্ৰই জনাই যাম প্ৰতিটো খবৰ চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ